Audio Jungle. ভাই ভাই আহি গ'ল চাল্লু ভাই আহি গ'ল কিন্তু ভাবিছিলোঁ ট্ৰেইলাৰটোৰ যেতিয়া ষ্টাৰ্টিং হৈছিল টিজাৰটোৰ ভাবিছিলোঁ যে বিৰাট ডাঙৰ কামবেক এটা হ'ব নাজানো টিজাৰটো চাই ট্ৰেইলাৰটোত চাগে কামবেক হ'বও পাৰে কিন্তু এটা বহুত ইণ্টেন্স মুমেণ্ট এটা ইণ্ডিয়া আৰু চাইনাৰ মাজত ৱাৰ তাৰ মাজত বহুত ডাইলগ ডেলিভাৰী চলি আছে ঠিক আছে মানি লৈছোঁ এডাল গছৰ ঠানি লৈছে ঠিক আছে মানি লৈছোঁ বেটেল অফ বাষ্টাৰ্ছ বুলি আমি যোনটো গেম অফ থ্ৰ'নছ আমি চিনটো দেখা পাইছিলোঁ সেইটো অলপ ৰিজেম্বলেঞ্চ কৰে মানি লৈছোঁ বাট এই লাষ্টত এইটো কি দিলে মুখখন ঘূৰাই কিনে মই বুজি নাপালোঁ ৰোমাণ্টিক চিন গানে চানে কিবা কি কৰিলে মই বুজি নাপাওঁ তো সেইটো কাৰণে কিবা এটা টিজাৰটো অলপমান মোৰ ভাল লগা নাই স্পেচিয়েলি আমি কথা পাতি আছোঁ বেটেল অফ গালৱান মুভিখনৰ বিষয়ে তো মোৰ এনেকুৱা লাগিল মোৰ অফ এনেকুৱা যেন লাগিল বেটেল অফ বাষ্টাৰ্ছ ভাৰ্চেছ বেটেল অফ গালৱান টাইপ লাগিল তই কি কয় তোৰ বিষয়ে বেচিকেলি আমি 3 বছৰমান আগতে এখন মুভি চাইছিলোঁ টিউবলাইট বুলি আমাৰ ছালমান দাৰে মুভি আছিল দাদাই তাতেও খুব সাংঘাতিক এক্টিং কৰিছিল বডি বিল্ডাৰ মেণ্টেলি চেলেঞ্জ সাংঘাতিক এক্টিং মানে সাংঘাতিক অস্কাৰ পাব লগা এক্টিং আৰু সেই মুভিখনৰ টিজাৰ আৰু ট্ৰেইলাৰ আহোঁতে ভাবিছিলোঁ চাগে মুভিখনত কিবা নতুন দেখা পাম নেকি মানে এটা বস্তু ভাল লাগিছে মোৰ ফাইনেলি ছলমান খানে নিজৰ যোনটো জনাৰ আছে একশ্যন মানে উধাই একশ্যন কৰা লেফ্ট এণ্ড ৰাইট একশ্যন যোনটো কৰে তাৰ পৰা বাহিৰত ওলাই আনি কিনে আমাৰ এতিয়া বৰ্তমান আমাৰ ইণ্ডিয়ান মুভি অডিয়েঞ্চে যি ভাল পাই আছে সেই জনাৰটোত সোমাইছে যে আমি পেট্ৰিয়টিক মুভি ভাল পাওঁ সেইটোত সোমালে ফাইনেলি ভাল পাওঁ মানে বস্তুটো এনেকুৱা যে ভাল পোৱাতকৈ বেছি তেওঁলোকে গম পাইছে যে এতিয়া এই বস্তুটোত ৰিকগনাইজ মানে কৰাটো বহুত কমাৰ্চিয়েলি বহুত বেছি ছাকচেছফুল হয় এনেকুৱা মুভিবিলাক বাট কিছুমান ক্ষেত্ৰত অকল নাম ডাঙৰ থাকিলে নহ'ব আজিকালি মানুহে এক্টৰছবিলাকে গম পাইছে আজিকালি বিগ নেম নচলে কিন্তু মাৰ্কেটত আজিকালি সৰু নামেদিও কিন্তু এখন মুভি হিট হৈ গুচি যায় তো এনেকুৱা ধৰণৰ মুভিত অলপমান জোচ লাগে চেম সেই দাবাং ৱান্টেড 2008-9 এক্টিং লৈ কিনে এতিয়াই কণ্টিনিউ কৰিয়ে আছে তো ভাৰ্চেটাইলিটি একদমেই নাই আৰু যোনজন মানুহৰ এক্টিং কৰিছে তেখেতৰ বয়স 36 বছৰ তো ছলমান খানৰ নিয়াৰ এবাউট এতিয়া ৰিচেণ্টলি বাৰ্থডে গ'ল 60 মান হৈছে তো অলপমান ৰিজেম্বলেঞ্চ কৰিলে ভাল লাগে কিছুমান ক্ষেত্ৰত বাকী বৰ বিশেষ ক'ব লগা নাই টিজাৰটোত চাওঁ ট্ৰেইলাৰটো আহিলে কি হয় টিজাৰহে ৰিলিজ হৈছে আৰু টিজাৰত অকল এইখিনি দেখাইছে যোনখিনি ক'লে ইম্পেক্টফুল নহয় কিন্তু টিজাৰটোৰ যেনেকুৱা এটা টিজাৰ এটা ওলালে আমাৰ মানে ইমান মানে বৰ এটা মানে কিবা এটা লাগিব মানে যেনেকা মই কোৱা আমাৰ ধুৰন্ধৰৰ টিজাৰ ৰিচেণ্টলি এটা ওলাই গৈছে লাগিছে কিবা এটা মুভিখনত কিবা এটা আছে স্পেচিয়েলি হেনেকুৱা মুভি সেইটোৱে মই কৈছো মুভি এখন ওলাই বা এজন পাৰ্টিকুলাৰ মানুহ এজনৰ ওপৰত ভিত্তি কৰি কিনে ওলাই বা পাৰ্টিকুলাৰ জাগা এটাৰ ওপৰত বা ৱাৰ এখনৰ ওপৰত ভিত্তি কৰি কিনে ওলাই তেতিয়া বস্তুটো এনেকুৱা ফিল হ'ব লাগে যে আমি সেই বস্তুটো চাব মানে ইচ্ছা যাব লাগিব বস্তুটো মানে বেয়া হওক ভাল হওক বা ট্ৰেইলাৰটো আমাক বা টিজাৰটো আমাক কনভিন্স কৰিব লাগিব পাৰে যে এইখন চাব লাগিব যেনেকা এখন ৰিলিজ হ'ব এতিয়া মেডকৰ জানুৱাৰী 21 বুলি ট্ৰেইলাৰটো খুব ভাল হৈছে মানে এইখনত ডাঙৰ ষ্টাৰো কিন্তু নাই অকল আমাৰ ধৰম পাজি তো সেইটোৱে তেখেতো নাই বাৰু আমাৰ মাজত তো সেইটোৱে মানে এইটো বস্তু বুজি নাপাওঁ যে লৈছে ছলমান খানক লওক মোৰ আপত্তি নাই লোৱাত বা এক্টিংটো কৰিছে কিন্তু সেইটো হিচাপত ইম্পেক্টফুল পৰা নাই কাৰণ টিজাৰ এটাক মানুহক টিজ কৰিব লাগে টিজ মই নাপালোঁ কিন্তু সেইটো ক্ষেত্ৰত বাকী লেটছ ৱেইট ফৰ দ্য ট্ৰেইলাৰ উইল ৰিভিউ ইট আফটাৰ দ্য ট্ৰেইলাৰ চাওঁ কি হয় তেতিয়া তো তেতিয়ালৈকে আজি এইখিনিতে জয় জয় ছলমান ভাও গুড বাই Audio Jungle.